নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, জিঅ'টেক কৰা হিতাধিকাৰীসকলৰ বাবে এটা ভাল খবৰ। ইতিমধ্যে কিন্তু আপোনালোকৰ চৰকাৰৰ তৰফৰ পৰা আপোনালোকৰ অফিচিয়েলি নটিচ কৰিছে যে আপোনালোকৰ জিঅ'টেক ঘৰখন কিমান টকা বাজেটৰ ঘৰ পাব, কোন ডিষ্ট্ৰিক্টত আপোনালোকে কেতিয়া লাভ কৰিব পাৰিব, আপোনালোকৰ ডিজাইনটো কেনেকুৱা ধৰণৰ হ'ব, বাজেটটো আপোনালোকৰ কিমান টকা হ'ব, গোটেইখিনি কিন্তু আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আপোনালোকৰ কনফিউজনটো দূৰ কৰিম। আপোনালোকৰ মনত এটাই প্ৰশ্ন, আমি জিঅ'টেক ঘৰখন কেতিয়া লাভ কৰিব পাৰিম, প্ৰথম কিস্তি কিমান টকা হ'ব, ডিজাইনটো কেনেকুৱা ধৰণৰ হ'ব, কেনেকুৱা ডিজাইনৰ ঘৰ পাম, বা সেই ঘৰটো আমাৰ সেই জিঅ'টেক ঘৰটো কিমান টকা বাজেটৰ ঘৰ হ'ব। গতিকে মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত এই ৩-৪টা ষ্টেপত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকলৈ মোৰ এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি এতিয়াও মোৰ হোৱাটছআপ চেনেলত আপোনালোকে জইন হোৱা নাই, ছাইডত চাব এখন QR কোড দিয়া থাকিব, আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি পেলাই আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জইন হ'ব পাৰিব, যিটো নেকি টোটেলি ফ্ৰী হয়। আপোনালোকে বিনামূলীয়াকৈ জইন হ'ব পাৰিব, ১ টকাও আপোনালোকৰ দিব নালাগে। মই যিবিলাকৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' বনাবলৈ নাযাওঁ, সৰু সুৰা অলপ পিছে কিবা কিবি আপোনালোকৰ আপ টু ডেট আপোনালোকৰ কৰি থাকোঁ। গতিকে আপোনালোকে যদি এতিয়া মোৰ হোৱাটছআপ চেনেলত জইন হোৱা নাই, আপোনালোকে সোনকালে মোৰ হোৱাটছআপ চেনেলত জইন হ'বলৈ নাপাহৰিব। আপোনালোকে প্ৰথমতে এটা কথা ইয়াত লক্ষ্য কৰিব যে আমাৰ গোটেই অসমখনত কিন্তু জিঅ'টেক ঘৰৰ হিতাধিকাৰীসকলক জোন এ, জোন বি, জোন চি, জোন ডি, জোন ই, এই আপোনালোকক 5টা ভাগত আপোনালোকক বিভক্তি কৰা হৈছে, বা 6টা ভাগত আপোনালোকক বিভক্তি কৰা হৈছে। গতিকে এতিয়া আপোনালোকে গম পাব যে আমাৰ গোটেই অসমখনত আপোনালোকে কোন ডিষ্ট্ৰিক্টত আপোনালোকে কিমান টকা বাজেটৰ ঘৰ পাব, কেনেকুৱা ডিজাইনৰ ঘৰ পাব। প্ৰথমতে ইয়াত আপোনালোকে চাব, ইয়াত আপোনালোকৰ প্ৰথমতে ইয়াত লিখা হৈ আছে আছাম হাউজিং টাইপলজিছ এট এ গ্লেন্স। গতিকে আপোনালোকে ইয়াত চাব যে প্ৰথমতে আপোনালোকে আমাৰ অসমখনত A01, A01, A02, A03, A04 আৰু তাৰপিছত আপোনালোকৰ তলফালে লিখা আছে A05, A06। আমাৰ গোটেই অসমখনত কিন্তু আপোনালোকে ছেম টু ছেম এনেকুৱা ধৰণৰ 6টা ঘৰ আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া চাগে আপোনালোকৰ মনত প্ৰশ্ন যে এই 6টা ঘৰ আপোনালোকে কোন ডিষ্ট্ৰিক্টত লাভ কৰিব পাৰিব, এই 6টা ঘৰৰ মাজত কোনটো কিমান টকা বাজেটৰ হ'ব, এতিয়া মই আপোনালোকক জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব, তলফালে যদি স্ক্ৰল ডাউন কৰে ইয়াত চাব A01ত কিন্তু আপোনালোকে ছেম টু ছেম এনেকুৱা ডিজাইনৰ ঘৰ পাব। এতিয়া আপোনালোকে বুজি ল'ব যে A01ৰ ঘৰকেইটা কোন ডিষ্ট্ৰিক্টত আপোনালোকে লাভ কৰিব পাৰিব। ইয়াত চাব যে A01ৰ আপোনালোকে কোনকেইটা ডিষ্ট্ৰিক্টত আপোনালোকে লাভ কৰিব পাৰিব সেই ঘৰটো। A01ত আপোনালোকে চাব বৰপেটা, নলবাৰী, দৰং, মৰিগাঁও, তাৰপিছত কামৰূপ, নগাঁও, গোলাঘাট এণ্ড সাউথ অফ শোণিতপুৰ। গতিকে আপোনালোকে এইকেইটা ডিষ্ট্ৰিক্টে কিন্তু আপোনালোকে ছেম টু ছেম এনেকুৱা ডিজাইনৰ আপোনালোকে ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। তাৰপিছত কিন্তু আপোনালোকৰ ছেম টু ছেম তেনেকুৱা ডিজাইনটো বেলেগ, বাজেটটো বেলেগ। আৰু A01ৰ আপোনালোকৰ মুঠ বাজেটটো কিমান টকাৰ হ'ব, A01ৰ যিটো ঘৰ আছে এইকেইটা ডিষ্ট্ৰিক্টে আপোনালোকে কিমান টকা বাজেটৰ ঘৰ পাব। ইয়াত চাব 1,67,268 ৰুপিজ টকাৰ মুঠ বাজেটটো হ'ব A01ৰ। আৰু তাৰপিছত আপোনালোকে যদি তলফালে স্ক্ৰল ডাউন কৰে ইয়াত চাব যে A02ত কিন্তু আপোনালোকে চাংঘৰ লাভ কৰিব পাৰিব। এই চাংঘৰখন আপোনালোকে কোনকেইটা ডিষ্ট্ৰিক্টত লাভ কৰিব পাৰিব, ইয়াত চাব যে কোনকেইটা ডিষ্ট্ৰিক্টত লাভ কৰিব পাৰিব। ধেমাজি, লখিমপুৰ, যোৰহাট আৰু শিৱসাগৰসকলে কিন্তু আপোনালোকে ছেম টু ছেম এনেকুৱা ডিজাইনৰ আপোনালোকে ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। তাৰপিছত কিন্তু A02ৰ আপোনালোকৰ মুঠ বাজেটটো কিমান টকা হ'ব, ইয়াত চাব যে A02ৰ আপোনালোকৰ মুঠ বাজেটটো হ'ব, তলফালে যদি আপোনালোকে স্ক্ৰল ডাউন কৰে আপোনালোকে ইয়াত এটা কথা লক্ষ্য কৰিব যে A02ত আপোনালোকৰ মুঠ কষ্ট ইষ্টিমেটটো আপোনালোকৰ কিমান টকা হ'ব, 1,55,808 ৰুপিজ টকাৰ মুঠ আপোনালোকৰ বাজেটটো হ'ব। তাৰপিছত আপোনালোকে যদি তলফালে স্ক্ৰল ডাউন কৰে ইয়াত চাব A03ৰ আপোনালোকৰ মুঠ আপোনালোকে ছেম টু ছেম এনেকুৱা ডিজাইনৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। আৰু এই ঘৰখন আপোনালোকে কাৰ্বি আংলং আৰু ডিমা হাছাওসকলে মাত্ৰ এই ঘৰখন আপোনালোকে লাভ কৰিব পাৰিব। আৰু A03ৰ আপোনালোকৰ মুঠ বাজেটটো কিমান টকা হ'ব, ইয়াত চাব যে কষ্ট ইষ্টিমেটটো আপোনালোকে দিয়া হৈ আছে 1,76,949 ৰুপিজ টকাৰ মুঠ বাজেটটো হ'ব। তাৰপিছত কিন্তু আপোনালোকে যদি ইয়াত তলফালে স্ক্ৰল ডাউন কৰে আপোনালোকে ইয়াত চাব যে A04ৰ আপোনালোকে ছেম টু ছেম এনেকুৱা ডিজাইনৰ ঘৰ পাব। ইয়াৰ লগতে আপোনালোকে আৰু এটা কথা লক্ষ্য কৰিব যে আপোনালোকে যিমান টকাৰ ঘৰ নাপাওক কিয় আপোনালোকে কিন্তু জব কাৰ্ডৰ কাৰণে আপোনালোকে অৰ্থাৎ লেবাৰ মিস্ত্ৰীৰ খৰচাৰ বাবে কিন্তু আপোনালোকে 30,000 টকাকৈ জিঅ'টেক ঘৰৰ বাবদ আপোনালোকে লাভ কৰিব পাৰিব। লেবাৰ মিস্ত্ৰীৰ খৰচাৰ বাবে 30,000 টকাকৈ। যদি আপোনালোকে ধৰি লওক A04ৰ আপোনালোকে কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে, ইয়াত চাব কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, শোণিতপুৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা,
কামৰূপ এ সাউথ অফ গোলাঘাট। গতিকে আপোনালোকে এইকেইটা ডিষ্ট্ৰিক্টে আপোনালোকে ছেম টু ছেম এনেকুৱা ডিজাইনৰ ঘৰ পাব AS04 আৰু AS04 আপোনালোকৰ মুঠ বাজেটটো কিমান টকা হ'ব ইয়াত চাব যে AS04 আপোনালোকৰ মুঠ বাজেটটো হ'ব 1,86,404 ৰুপিজ টকাৰ মুঠ বাজেট হ'ব। এতিয়া আপোনালোকে এটা কথা লক্ষ্য কৰিব যে AS04 আপোনালোকে 1,86,404 ৰুপিজ টকাৰ মুঠ বাজেটটো হ'ব ঘৰৰ কাৰণে অনলি আৰু 30,000 টকা যিটো আছে সেইটো আপোনালোকে লাষ্টত সোমাব জব কাৰ্ডত, সেইটো লেবাৰ মিস্ত্ৰীৰ খৰচা বাবে কিন্তু আপোনালোকে সেই পইচাখন লাভ কৰিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে AS05ত কিন্তু আপোনালোকে ছেম টু ছেম এনেকুৱা ডিজাইনৰ আপোনালোকে ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু AS05ত কোনকেইটা ডিষ্ট্ৰিক্ট পৰিছে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিসকলে ছেম টু ছেম আপোনালোকে এনেকুৱা ডিজাইনৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। আৰু AS05ৰ আপোনালোকৰ মুঠ বাজেটটো কিমান টকা হ'ব ইয়াত আপোনালোকে চাব যে মুঠ বাজেটটো হ'ব 1,97,247 ৰুপিজ টকাৰ, লগতে আপোনালোকে 30,000 টকাকৈ এক্সট্ৰাকৈ লাভ কৰিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকৰ AS06ত কিন্তু আপোনালোকে আকৌ মানে আপোনালোকে চাংঘৰ লাভ কৰিব পাৰিব। বহুতে মোক কিন্তু কমেণ্ট কৰি সুধি থাকে বা কিছুমানে সেইদিনা এজনে ক'ৰ পৰা কল কৰিছিলে, ধেমাজি নেকি নে লখিমপুৰৰ পৰা এজনে মানে কল কৰিছিলে আৰু তেওঁ কৈ আছে যে দাদা মই আপোনাৰ ভিডিঅ'টো সদায় চাই থাকোঁ আৰু আপোনাক এই ভিডিঅ'ৰ জৰিয়তে আপোনাক মই ধন্যবাদ জনাইছোঁ আপুনি মোক যোগাযোগ কৰাৰ কাৰণে। তাৰপিছত কিন্তু আপোনালোকে সেইজনে সুধিছে দাদা আমি ধেমাজিৰ হওঁ বা আমি অমুক জেগাৰ হওঁ, আমি সেই ঘৰখন আমি লাভ কৰিব পাৰিম না। আৰু যদি আপুনি সেই ভিডিঅ'টো আপুনি সেই মানুহজনে যদি চাই আছে তেন্তে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব যে মই আমুক ডিষ্ট্ৰিক্টৰ মানুহ হওঁ আৰু চাংঘৰ লাভ কৰিব পাৰিম। আপোনালোকে এতিয়া ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব, তাৰপিছত কিন্তু আপোনালোকে এইটো ভালদৰে বুজিব। তেতিয়া কিন্তু AS06ৰ আপোনালোকে কাৰ্বি আংলং ডিমা হাছাও কিন্তু আপোনালোকে এনেকুৱা ডিজাইনৰ ঘৰ লাভ কৰিব পাৰিব। আৰু এই ঘৰখনৰ আপোনালোকৰ মুঠ বাজেটটো কিমান টকা হ'ব ইয়াত চাব, তলফালে আপোনালোকে স্ক্ৰল ডাউন কৰিলে ইয়াত আপোনালোকৰ বাজেটটো পাই যাব। ইয়াত 1,86,000 কিমান আছিলে মুঠ বাজেটটো হ'ব 1,97,247, এইটো 5 নম্বৰৰ মানে AS05ৰ। তাৰপিছত কিন্তু আপোনালোকৰ AS06ৰ আপোনালোকে ইয়াত চাব 1,28,714 ৰুপিজ টকাৰ আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। যদি আপোনালোকৰ জিঅ'টেক ঘৰৰ বিষয়ে আৰু আপোনালোকৰ কিবা জানিবলগীয়া বা সুধিবলগীয়া কিবা কুৱেশ্যন থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। মই আপোনালোকক সমাধান কৰিবলৈ এখন মানে আপোনালোকক হেৰি দিমেই। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।